हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल मोर भिडिओर जोगेदी गणितबोर तुम्हारे अति सहजे बुझी पाबा कारण इते बेसिक कन्सेप्टर सहित शिकोৱা হয় गति चैनल तो सब्सक्राइब करिबा और मैं दिया भिडिओ पोनप्रथमे पाबलै बेल आइकन दबाई राखिबा। क्वेश्चन नंबर 7 इन स्कूल कम्पिटिशन ऑफ मॉडल रीडिंग उत्पल completed 5/6 part of the allotted page in 3 minutes and Runjun completed 10/11 part of the allotted page in the same time. Who read more? इतिया এই প্রশ্নটোৰ অৰ্থ মই অলপ বুজোৱাৰ পিছত একেলগে বুজাই দিম। ইয়াতে লিখা আছে এটা স্কুল কম্পিটিশন, এটা স্কুলৰ বা বিদ্যালয়ৰ প্ৰতিযোগিতাত অফ মডেল ৰিডিং মানে আদৰ্শ পঠন, অৰ্থাৎ এটা স্কুলৰ আদৰ্শ পঠন প্ৰতিযোগিতাত উৎপল নামৰ ছাত্ৰজনে কমপ্লিটেড 5/6 part of the allotted page, অর্থাৎ allotted page মানে নির্দিষ্ট পৃষ্ঠার 6 ভাগৰ 5 অংশ পঢ়িলে 3 মিনিটত। and Runjun completed 10/11 part of the allotted page in the same time, আৰু Runjune সেই নির্দিষ্ট পৃষ্ঠাটোৰে 11 ভাগৰ 10 ভাগ পঢ়িলে একে সময়ত। who read more কোনে বেছি পঢ়িলে। গোটেইটোৰ অৰ্থ যদি একেলগে কোৱা যায় যে এটা স্কুলৰ আদৰ্শ পঠন প্ৰতিযোগিতাত উৎপলে 3 মিনিটত 6 ভাগৰ 5 ভাগ কমপ্লিট কৰিলে বা পঢ়িলে, আৰু ৰুঞ্জুনে একে সময়তে সেই একে পৃষ্ঠাৰে 11 ভাগৰ 10 ভাগ পঢ়িলে কোনে বেছি পঢ়িলে। এতিয়া এই প্ৰশ্নটোত কোনে বেছি পঢ়িলে আমি কিদৰে নিৰ্ণয় কৰোঁ তোমালোকে এতিয়া চাব পাৰিবা। আমি প্ৰথমে লিখিম उत्पल कम्प्लीटेड চাই লোৱা 3 মিনিট পঢ়িছে, উৎপলও 3 মিনিট পঢ়িছে আৰু ৰুঞ্জুনো সেম টাইম 3 মিনিটে পঢ়িছে। গতিকে ইয়াতে টাইমটো ফ্যাক্টৰ নহয়, আমি কাৰ ভাগ বেছি, উৎপলে যে 5/6 পার্ট পঢ়িলে আৰু ৰুঞ্জুনে 10/11 পার্ট কোনটো বেছি আমি এটো উলিয়াব লাগিব। গতিকে সেন্টেন্সটো তোমালোকে লিখিবা उत्पल completed in 3 minutes equal to 5/6 part। ইয়াৰ পিছত লিখিম Runjun completed in 3 minutes equal to 10/11 part। এতিয়া আমি প্ৰথমে ইনফৰমেশনখিনি লিখি ললো, এতিয়া কোনটো ডাঙৰ কোনটো সৰু আমি নিৰ্ণয় কৰিম। নাও চাই লও 5/6 আগত দেখিলো 5/6 আৰু তলত লিখিম 10/11। এতিয়া দুটাই ফ্ৰেকশনত কোনটো ডাঙৰ কোনটো সৰু তেতিয়াই অতি সহজে বুজি পোৱা যায় যদি দুটা ফ্ৰেকশনৰ ডিনোমিনেটৰ যদি একে থাকে। ইয়াতে প্ৰথমটো ডিনোমিনেটৰ 6, পিছৰটো ডিনোমিনেটৰ বা হৰ 11, দুটা একে নাই, অৰ্থাৎ আমি একে সমান কৰিব লাগিব। তাৰ কাৰণে আমি কি কৰিম, এই 6 আৰু 11 এই ডিনোমিনেটৰ দুটাৰ এলসিএম নিৰ্ণয় কৰিম। চাই লোৱা এইটো এলসিএম কিন্তু 6 × 11 66 হ'ব, কাৰণ দুটাকে একেলগে হৰণ যাব তেনেকুৱা কোনো সংখ্যা নাই একৰ বাহিৰে, কাৰণ এইটো 2 দিও না যায় 3 দিও না যায়, মানে দুটা একেলগে। গতিকে যদি দুটা সংখ্যাকে একে সংখ্যাৰে হৰণ না যায় যদি এনেকুৱা হয় সেই সংখ্যা দুটা পূৰণ কৰিলে এলসিএম হয়। তথাপি তোমালোকে বহুতে এলসিএম এইদৰে নিৰ্ণয় কৰা, দুটাকে না যায় কিন্তু 6ক যাব 2 দি, গতিকে 6ক কৰিলো আৰু হেতু তেনেকৈ ৰাখি দিলো। আকৌ এই দুটাক 3 দি না যায় কিন্তু এটাক যাব, গতিকে 3 দি ললো 11। এতিয়া 11 এইটো এই গোটেই কেইটা যদি পূৰণ কৰা 2 × 3 6 × 11 to 66, অৰ্থাৎ এইটো হৈছে এলসিএম। আমি এতিয়া এই এলসিএম যি পালো দুটাৰ ডিনোমিনেটৰ একে সমান কৰি এলসিএমৰ সমান কৰিম, মানে আমি ডিনোমিনেটৰ আছে 6 আমি কৰিম 66। তো 66 কেনেকৈ পাম, 6ৰ লগত যদি আমি 11 মাল্টিপ্লাই কৰোঁ, মনত ৰাখিবা তলত যি মাল্টিপ্লাই কৰিবা ওপৰতো একে মাল্টিপ্লাই, 5 × 11 55 সেইটো হ'ল। নেক্সট ৰ ডিনোমিনেটৰ আমি 66 কৰিম, 11 লগত কি মাল্টিপ্লাই কৰিলে 66 6 মাল্টিপ্লাই, ওপৰতো 6। এতিয়া চাই লোৱা 11 × 6 66 আৰু 10 × 6 60। এতিয়া
দুটাৰে ডেনোমিনেটৰ কি পালো 66 একে সমান এতিয়া নিউমাৰেটৰ বা লব যদি ডাঙৰ হয় সংখ্যাটো ডাঙৰ এতিয়া এই লব চাই লোৱা এটো 55 এটো 60 ডাঙৰ তাৰ মানে এই সংখ্যাটো ডাঙৰ আমি এতিয়া আমি কেনেকৈ লিখিম চাই লোৱা এই 60/66 ডাঙৰ আমি এই সংখ্যাটো নেলিখো এইটো কোৰ পৰা পালো এইটো পালো আমি এই সংখ্যাটো চাই লোৱা 10/11 হ্যাঁ ইয়াতে আৰু 55/66 একচুয়ালি অৰিজিনাল সংখ্যা হৈছে এইটো 5/66 5/6 তোমালোকে কিন্তু এনেকৈ ৰাউণ্ড নিদিবা মই তোমালোকে যদি অতি সহজে বুজি পোৱা সেই কাৰণে মই ৰাউণ্ড দিলো কোনটো ডাঙৰ এইটো ডাঙৰ মানে 10/11 গ্ৰেটাৰ দেন 5/6 10/11 ডাঙৰ হল তো এইটো ডাঙৰ মানে 10/11 পাৰ্ট কোনে পৰিছে ৰুণজনে তাৰ মানে ৰুণজনে বেছি পৰিলে তো এনসার কি হ'ব এনসার আমি এটা লিখিম হু ৰিড মোৰ লিখিব লাগিব ৰুণজুন ৰিডস মোৰ Question number 8 Rita read 3/5 part of a short story book of 75 pages ইয়াৰ অৰ্থ 75টা পৃষ্ঠা থকা এখন ছুটি গল্পৰ 5 ভাগৰ 3 অংশ ৰিতাই পঢ়িলে How many pages of the book are left to read কিতাপখনৰ আৰু কিমানটা পৃষ্ঠা পঢ়িবলৈ বাকি থাকিল ইয়াৰ অৰ্থ যদি মই আকৌ এবাৰ কওঁ তোমালোকে মন কৰিবা কৈছে ৰিতাই এখন কিতাপৰ 5 ভাগৰ 3 অংশ পঢ়িলে আৰু সেই কিতাপখনৰ মুঠ পৃষ্ঠা হৈছে 75 পৃষ্ঠা কলে যে আৰু কিমানটা পৃষ্ঠা পঢ়িবলৈ বাকি থাকিল তোমালোকে এই দৰে ইয়াৰ সমাধান কৰিবা আমি প্ৰথমে ইনফৰমেশনখিনি লিখি লম তো টোটাল কিমানটা পেজ আছে আমি লিখি লম টোটাল নাম্বাৰ অফ পেজেস equal to 75 তাৰ পিছত লিখিম যে ৰিতাই কিমানখিনি পঢ়িলে ৰিতা ৰিডস ৰিতাই কিমানখিনি পঢ়িলে 3/5 পাৰ্ট চাই লোৱা এতিয়া ৰিতাই যে পঢ়িলে এটো কিন্তু পৃষ্ঠাৰ সংখ্যা নহয় এটো হৈছে অংশ যে 5 ভাগৰ 3 অংশ পঢ়িলে হ্যাঁ আর এটো কিন্তু পৃষ্ঠাৰ সংখ্যা এতিয়া আমি ৰিতাই এই অংশৰ পৰা আমি উলিয়াম যে ৰিতাই কিমানটা পৃষ্ঠা পঢ়িলে এটা তোমালোকে চাই লোৱা ৰিতা ৰিডস নাম্বাৰ অফ পেজেস ইকুয়াল টু ৰিতাই কিমানটা পৃষ্ঠা পঢ়িলে ৰিতাই পঢ়া পৃষ্ঠাৰ সংখ্যা এটো কেনেকৈ মনত ৰাখিবা ৰিতাই কিমান অংশ পঢ়িলে 3/5 এই 3/5 অফ 75 তার মানে কি বুঝালে 75টা পৃষ্ঠাৰ 5 ভাগৰ 3 অংশ পঢ়িলে সেই কাৰণে অফ বা অসমীয়াত ৰ বুলি কোৱা হয় যে 75 পৃষ্ঠাৰ 5ৰ 3 অংশ পঢ়িলে এতিয়া এই অফ মানে হৈছে পূৰণ চাই লওক 3/5 ইনটু 75 75ৰ তলত একো নাই মানে আমি 1 দিব পাৰো আৰু তোমালোকে এখিনি জানা যে ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা কটাকটি কৰিব পাৰি এটো মন কৰা 5ৰ লগত 75 কাটিব পাৰি এটো কি হ'ব 5 * 1 5 আৰু 5 দি 75ক 15 এতিয়া তলত একো নাই তলত কি আছে 1 * 1 1 আৰু এটো 3 * 15 45 তো 45ক 1 এৰ হৰণ কৰিলে আমি কি পাম 45 তাৰ মানে ৰিতাই একচুয়ালি কিমানটা পঢ়িলে 45 পৃষ্ঠা অংশ হিচাপে পার্ট হিচাপে পঢ়িলে 3/5 পার্ট হেতু যদি পৃষ্ঠা সংখ্যালৈ সলনি কৰো তেও পঢ়িলে 45টা পৃষ্ঠা আৰু মুঠ কিমানটা পৃষ্ঠা আছিল কিতাপখনত 75টা তো আমি ইটো উলিয়াব লাগিব how many pages of the book are left to read therefore number of pages left to read কিমানটা পৃষ্ঠা পঢ়িবলৈ বাকি থাকিল মুঠ কিতাপখনত পৃষ্ঠাৰ সংখ্যা হৈছে 75 তাৰ পৰা তেও পঢ়িলে 45 মুঠ পৃষ্ঠা পঢ়া পৃষ্ঠাৰ সংখ্যা বাদ দিলে যি থাকিব হেতু হৈছে 30
অৰ্থাৎ 30 পেজেছ। তাৰ মানে কিতাপখনত মুঠ পৃষ্ঠা আছিলে 75টা পৃষ্ঠা। তাৰে ভিতৰত তেওঁ অংশ হিচাপে পঢ়িছে 5/3, কিন্তু সেইটো যদি পৃষ্ঠালৈ সলনি কৰোঁ তেওঁ পঢ়িলে 45টা পেজেছ। মুঠ পেজৰ পৰা তেওঁৰ পঢ়া পেজৰ সংখ্যা বাদ দিলে আমি পাওঁ 30। তাৰমানে সেই 30টা পেজ তেওঁৰ পঢ়িবলৈ বাকী থাকিল। Question number 9, a man has ₹200 with him. ইয়াৰ অৰ্থ এজন মানুহৰ লগত 200 টকা আছে। He paid 1/5 of the amount as bus fare. তেওঁ পে কৰিছে বা দিছে 1/5। 1/5 মানে 5/1 অংশ of the amount as bus fare, অৰ্থাৎ এমাউণ্ট মানে যি পৰিমাণ তেওঁৰ লগত আছিলে তাৰে 5/1 অংশ বাছ ভাড়া দিলে। How much amount was left with him? আৰু কিমান পৰিমাণ তেওঁৰ লগত থাকিল। ইয়াৰ অৰ্থটো যদি মই আকৌ কওঁ, এজন মানুহৰ লগত 200 টকা আছিলে, তাৰে তেওঁ বাছ ভাড়া হিচাপে দিছে 1/5, অৰ্থাৎ 5/1 অংশ, 1/5। তেতিয়াহ'লে সেইজন মানুহৰ লগত আৰু কিমান টকা থাকিল। এতিয়া ইয়াৰ সমাধানটো এইদৰে কৰিবা। আমি প্ৰথমে ইনফৰমেশ্যনখিনি লিখি ল'ম। A man has equal to ₹200। তাৰপিছত লিখিব লাগিব তেওঁ বাছ ভাড়া হিচাপে কিমান দিলে। He paid as bus fare equal to 1/5 part। তোমালোকে চাই লোৱা বাছ ভাড়া হিচাপে কি দিলে 1/5। 1/5 মানে 1 part out of 5 part। 1 part out of 5 part মানে 5/1 অংশ। এতিয়া এইখিনি তথ্যৰ পৰা আমি উলিয়াব লাগিব তেওঁৰ লগত আৰু কিমান টকা বাকী থাকিল। এতিয়া তেওঁ যে বাছ ভাড়া 1/5 part দিলে, এইটো কিন্তু টকা হিচাপে নহয়, এইটো অংশ হিচাপে। এই অংশখিনিৰ পৰা আমি এই অংশখিনিয়ে কিমান টকা হয় সেইটো উলিয়াম। এতিয়া চাই লোৱা। Therefore he paid bus fare in rupees, অৰ্থাৎ টকা হিচাপে তেওঁ কিমান ভাড়া দিলে। এতিয়া চাই লোৱা কিমান দিছে 1/5 of 200, অৰ্থাৎ তেওঁৰ লগত যিমান টকা আছিলে অৰ্থাৎ 200, তাৰ 5/1 অংশ, অৰ্থাৎ 200 টকাৰ 5/1 অংশ। সেইকাৰণে অফ দিলোঁ। এতিয়া আগৰটোৰ দৰে অফ মানে পূৰণ, গতিকে 1/5 into 200। এতিয়া 200 তলত একো নাই মানে আমি 1 ল'ব পাৰোঁ। এতিয়া ওপৰত 1 আৰু 200, তলত 5 আৰু 1। ওপৰৰ সংখ্যাৰ লগত তলৰ সংখ্যা আমি কটাকটি কৰিব পাৰোঁ। আৰু ইয়াতে 5 দি 200ক কাটিব পাৰি। 5 1 গুণ 5 আৰু 5 40 পূৰণ কৰিলে 200। তো ওপৰত 1 into 40 40 আৰু তলত 1, অৰ্থাৎ 40ক একেৰে সৰণ কৰিলে আমি পাম 40, এইটো ইমান ৰুপিজ। অৰ্থাৎ তেওঁ বাছ ভাড়া 5/1 অংশ দিলে, তেওঁৰ লগত যিখিনি থাকিলে তাৰ, আৰু সেইটো টকা হিচাপে হ'ব ₹40। এই দুটা একেই হয়, এইটো হৈছে অংশ হিচাপে আৰু এইটো হৈছে ৰুপিজ হিচাপে। এতিয়া প্ৰশ্নটোত কৈছে তেওঁ বাছ ভাড়া দিয়াৰ পিছত আৰু কিমান এমাউণ্ট বা পৰিমাণ তেওঁৰ লগত থাকিল। আমি এতিয়া লিখিম therefore the amount was left with him, the amount was left with him equal to, চাই লওঁ মুঠ কিমান টকা আছিলে ₹200। তাৰে ভিতৰত তেওঁ বাছ ভাড়া কিমান দিলে ₹40। এতিয়া যদি আমি বিয়োগ কৰোঁ 200ৰ পৰা 40 বিয়োগ কৰিলে পাম 160, অৰ্থাৎ তেওঁৰ লগত আৰু কিমান টকা থাকিব 160 ৰুপিজ। তাৰ মানে 200 টকা তেওঁৰ লগত আছিলে, তাৰে 5/1 অংশ ভাড়াই দিলে, 5/1 অংশ টকা হিচাপে 40 টকা। 200 টকাৰ পৰা 40 টকা বাদ দিলে আমি কি পাম 160। সেইখিনি টকা তেওঁৰ লগত ৰৈ গ'ল, আৰু এইটোৱে বিচাৰিছে এইটো প্ৰশ্নত। Question number 10,
out of 2 water tanks in Raju's house, each had 500 liters of water in the morning. ইয়াৰ অৰ্থ ৰাজুৰ ঘৰত থকা দুটা পানীৰ টেংকিৰ প্ৰতিটোতে 500 লিটাৰকৈ পানী আছিল ৰাতিপুৱাৰ ভাগত। অৰ্থাৎ ৰাতিপুৱা ৰাজুৰ ঘৰত থকা দুটা পানীৰ টেংকিৰ প্ৰতিটোতে 500 লিটাৰকৈ পানী আছিল। 3/5 parts of water of one tank was used for bathing and washing. আৰু তাৰে এটা টেংকিৰ পানীৰ 5/3 অংশ গা ধোৱা আৰু কাপোৰ ধোৱা হিচাপে ব্যৱহাৰ হৈছিল। অৰ্থাৎ এটা টেংকিৰ পানী যিমান আছিলে তাৰ 5/3 অংশ বাথিং আৰু ৱাশ্বিং হিচাপে খৰচ হৈছিল। And 1/4 parts of water of other tank was used for cooking. আৰু আনটো টেংকিৰ পানীৰ 4/1 অংশ ব্যৱহাৰ হৈছিল ৰান্ধা বাঢ়াত হিচাপে, কুকিং হিচাপে। অৰ্থাৎ কুকিঙৰ ক্ষেত্ৰত ৰান্ধা বাঢ়াৰ ক্ষেত্ৰত আৰু এটা টেংকিৰ পানীৰ 4/1 অংশ খৰচ হৈছিল। What was the total water remaining in the two tanks? তাৰপিছত ইয়াতে কৈছে যে সেই দুটা টেংকিৰ মিলাই পেলাই আৰু কিমান পানী জমা থাকিল বা ৰৈ গ'ল। অৰ্থাৎ খৰচ হোৱা পানী খৰচ হৈ যোৱাৰ পিছত আৰু কিমান জমা থাকিল টেংকি দুটাত। এতিয়া ইয়াৰ সমাধান আমি কৰিব লাগিব। আমি এটা এটাকৈ টেংকি আগত সমাধান কৰোঁ। মই প্ৰথম টেংকিৰ কাৰণে ফাৰ্ষ্ট টেংকি লিখিম, দ্বিতীয় টেংকিৰ কাৰণে সেকেন্ড টেংকি বুলি লিখিম। আচ্ছা, water in ফাৰ্ষ্ট টেংক, অৰ্থাৎ প্ৰথম টেংকিত ৱাটাৰ কিমান আছিল? ইয়াতে দুটা টেংকিকে 500 লিটাৰকৈ ৱাটাৰ আছিলে, গতিকে 500 লিটাৰ। তাৰপিছত এই প্ৰথম টেংকিৰ পৰা কি হিচাপে খৰচ হৈছে? বাথিং এণ্ড ৱাশ্বিং হিচাপে খৰচ হৈছে। আমি লিখিম water used as bathing and washing হিচাপে কিমান হৈছিল? 3/5 parts. এতিয়া চাই লোৱা, টেংকিত পানী আছিলে 500 লিটাৰ আৰু খৰচ হৈছে 5/3 অংশ। এইটো অংশ হিচাপে আছে নহয়, এইটো লিটাৰত আমি কনভাৰ্ট কৰিম। এইটো অৰ্থাৎ এই অংশটোৱে লিটাৰ হিচাপে কিমান হ'ব চাই লোৱা। এতিয়া লিখিম water used as bathing and washing, এইটো লিটাৰত উলিয়াম। কি হিচাপে লিটাৰত হ'ব? 3/5 of 500, অৰ্থাৎ 500 এইটো লিটাৰ হ'ব। এতিয়া লিটাৰ 500 লিটাৰৰ 5/3 অংশ। অফ মানে কি? পূৰণ হ'ব। অৰ্থাৎ এইটো আমি লিখিম 3/5 অফ মানে পূৰণ ইনটু 500। 5 দি এইটো কাটিব পাৰিম, কাৰণ 500 এইটো ওপৰত আছে, ওপৰ সংখ্যাৰ লগত আমি তলৰ সংখ্যা কাটিব পাৰোঁ। 5 × 1 5 আৰু 5 × 100 500। এতিয়া তলত আৰু একো নাই, ওপৰত 3 × 100, এইটো হ'ব 300 আৰু তলত একচুৱেলি 1 থকা নথকা একে কথা, আমি লিখিম 300 লিটাৰ। এতিয়া যদি প্ৰথম টেংকিত 500 লিটাৰ পানী আছিলে, তাৰে ইউজ কিমান হৈছে? 5/3 অংশ, অৰ্থাৎ লিটাৰ হিচাপে হয় 300 লিটাৰ। তেতিয়াহ'লে ফাৰ্ষ্ট টেংকিত পানী কিমান ৰৈ গ'ল? আমি এনেকৈ লিখিম therefore water left, অৰ্থাৎ পানী আৰু কিমান বাকী থাকিল? আছিলে 500, অৰ্থাৎ 500, তাৰে ব্যৱহাৰ হ'ল 300। তো 500-ৰ পৰা 300 বিয়োগ কৰিলে আমি পাম 200 লিটাৰ। ইমান লিটাৰৰ পানী থাকিল। তো আমাৰ প্ৰথম টেংকি হ'ল। এতিয়া সেকেন্ড টেংকিটো আমি একেদৰে, পানীটো 500 লিটাৰে আছিল, কিমান ইউজড হ'ল আৰু কিমান ৰৈ গ'ল আমি উলিয়াই লওঁ। এতিয়া আমি লিখিম water in second টেংকত ৱাটাৰ আছিলে একে সমান 500 লিটাৰ। এতিয়া লিখিম water used as cooking
কুকিং হিচাপে কিমান ব্যৱহাৰ হৈছিল 1/, এটা লিখাই আছে 1/4 পাৰ্টস অফ দা আদাৰ টেংকৰ 4/1 অংশ কুকিং হিচাপে 1/4 পাৰ্ট। এতিয়া এই ওয়াটাৰ যেটো কিমান অংশ খৰচ সেই 4/1 অংশ হেতু আমি লিটাৰত কনভার্ট কৰিব পাৰো। তো 4/1 অংশটো কিমান লিটাৰ হ'ব ওয়াটাৰ ইউজড এজ কুকিং ইটো 1/4 অফ কিমান 500 অৰ্থাৎ টেংকিটোত 500 লিটাৰ পানী আছিলে 500 লিটাৰৰ 4/1 ভাগ এখন অফ বুলি দিলো লিটাৰ অফ মানে কি হ'ব পূৰণ 1/4 ইনটু 500 এটা যদি কটাকটি কৰো এটো 4 দি 4 1 গুণ 4 আৰু 4 দিয়া কাটলে হ'ব 4 1 গুণ 4 4 2 গুণ 8 125 এটা চাই লোৱা তলত 1 আছে আৰু ওপৰত 1 ইনটু 125 ইটো 125 লিটাৰ এটা তোমালোকে মন কৰা তেওঁৰ সেকেন্ড ট্যাঙ্কত ওয়াটার আছিলে 500 লিটার তারে 4/1 অংশ ব্যবহার করিলে সেই ব্যবহার করাটো পার্ট বা অংশ হিসাবে 4/1 কিন্তু লিটার হিসাবে হবো 125 লিটার তেতিয়াহলে সেকেন্ড ট্যাঙ্কত ওয়াটার কিমান বাকি থাকিল therefore water left equal to water কিমান আসিলে 500 ব্যবহার হইছে 125 লিটার এটো বিগ কৰিলে আমি পাম 375 লিটাৰ এতে তোমালোকে মন কৰা মই যদি এতিয়া মুঠ কিমান উলিয়াই দেও প্ৰথম টেংকিত 500 লিটাৰ ভিতৰত ব্যৱহাৰ হৈছিল 300 লিটাৰ আৰু ৰৈ গৈছিল কিমান এই 200 লিটাৰ সেকেন্ড টেংকিত আছিল 500 লিটাৰ ব্যৱহাৰ হৈছে 125 লিটাৰ আর রই গৈছে 375 তো প্রথম ট্যাঙ্কিত 200 লিটার পিছৰ ট্যাঙ্কিত 375 লিটার তো দুটাই লগ কৰি এটো হ'ব ওয়াটার রিমেইনিং therefore water remain in two tanks equal to প্রথম ট্যাঙ্কিত আছিল 200 লিটার পিছৰ ট্যাঙ্কিত ওয়াটার জমা থাকিল 375 লিটার দুটা 5 কৰিলে প্লাস কৰিলে আমি পাম 575 লিটাৰ এইটোই হৈছে ফাইনাল আনসার ডিয়ার স্টুডেন্টস এই প্ৰশ্নটোৰ উত্তৰ কিতাপত ভুলকৈ দিয়া আছে মই কৰি দিওতে শুদ্ধ উত্তৰ হয় কাৰণ ইয়াৰ দুটা টেংকিত মিলাই পেলাই 575 লিটাৰ পানীয়ে জমা থাকিব তোমালোকে ইয়াতে কোনো ডাউট কৰিব নালাগে কিতাপত থকাটো ভুল হয় Question number 11 Bobita took 1/4 part of a cake for eating ইয়াৰ অর্থ ববিতায় এটা কেকৰ 4/1 অংশ খাবলৈ ললে In the meantime her brother came and snatched away 2/5 part from her part In the meantime অর্থাৎ তেনে সময়ত her brother came তেওঁৰ ভাইটি আহিল আৰু snatched away মানে থপিয়াই নিলে 2/5 part from her part আৰু তেওঁৰ অংশৰ পৰাই 5/2 অংশ ললে অৰ্থাৎ ববিতা যেতে খাবলৈ লৈছে সেই সময়তে তেওঁৰ ভাইটি আহি এনেকে থপিয়াই তাৰ পৰাই 5/2 অংশ তাৰ পৰাই মানে ববিতাই যিখিনি খাই আছিল সেইখিনিৰ পৰাই সেইখিনি যদি 5/2 কৰা হয় তাৰ 2 অংশ তেওঁ থপিয়াই লৈ ললে What part of the cake could Bobita eat তেতিয়ালে ববিতাই কেকখনৰ কিমান অংশ খাবলৈ পালে এতিয়া মই যদি ইয়াৰ অৰ্থ আকো কও যে ববিতাই এটা কেকৰ 4/1 অংশ তাই লৈছিল খাবলৈ তেনেকুৱা সময়তে তাৰ ভাইটি আহিল আৰু ববিতাৰ অংশৰ পৰাই থপিয়াই ললে তাৰ 5/3 অংশ তো ববিতাৰ যিমানখিনি কেক আছিল তাৰে 5/2 অংশ থপিয়াই ললে তেতিয়ালে ববিতাই মুঠ কেকখনৰ আৰু কিমান অংশ তেওঁ খাবলৈ পালে এতিয়া ইয়াৰ সমাধান কিদৰে কৰিম তোমালোকে চাবা আমি প্ৰথমে লিখিম ববিতা টুক তো ববিতা কিমান ললে 1/4 part of the cake কেকখনৰ 4/1 অংশ ববিতাই লৈছিল তাৰপিছত her brother snatched away her brother
স্নেচড এৱে কিমান থপিয়াই লৈছিল 2/5 পাৰ্ট অফ ববিতাস পাৰ্ট চাই লোৱা এই বাক্যটোৰ অৰ্থ তোমালোকে চাই ল'বা ব্ৰাদাৰে স্নেচড কিমান লৈছে থপিয়াই লৈছে 2/5 পাৰ্ট অফ ববিতা অৰ্থাৎ ববিতাৰ অংশৰ পৰাই 5/2 অংশ এইখিনি তোমালোকে মন কৰিবা 2/5 অফ মানে পূৰণ আৰু ববিতাৰ পাৰ্ট কিমান ববিতা লৈছিল 1/4 পাৰ্ট অৰ্থাৎ তাৰ ব্ৰাদাৰৰ ইমানখিনি হ'ব অৰ্থাৎ ব্ৰাদাৰে কিমান লৈছিল 5 পাৰ্টৰ 2 পাৰ্ট অফ ববিতাস পাৰ্ট ববিতাই যিখিনি লৈছিল অৰ্থাৎ ববিতাই 4/1 অংশ লৈছিল তাৰ পৰা 5/2 অংশ লৈ লৈছে সেইকাৰণে 2/5 পাৰ্ট অফ ববিতাস পাৰ্ট অফ মানে পূৰণ এতিয়া যদি আমি কটাকটি কৰোঁ চাই লোৱা 2 × 1 2 2 × 2 4 ওপৰত 1 × 1 1 তলত 5 × 2 10 অৰ্থাৎ এই যে 1/10 পাৰ্ট এইটো একচুয়ালি কি এইটো ববিতাৰ ব্ৰাদাৰে ববিতাৰ পৰা লৈ লৈছে তেতিয়াহ'লে ববিতাই কিমান খাবলৈ পালে এতিয়া আমি এই অংশটো ববিতাই যিখিনি লৈছিল তাৰ পৰা বিয়োগ কৰিম therefore ববিতা আমি ইয়াৰ পৰা লিখিম could eat ববিতা কিমান খাবলৈ পালে ববিতা could eat equal to ববিতা কিমান খাবলৈ পালে ববিতা লৈছিলে 1/4 তাৰ পৰা এই অংশৰ পৰা তাৰ ভাইটিয়ে লৈ লৈছে 1/10 এইটো বিয়োগ কৰিলে যি থাকিব ববিতাৰ অংশৰ পৰা ভাইটিয়ে লোৱা অংশটো বাদ দিলে যিমান হ'ব লাষ্টত গৈ ববিতাই সেইখিনি খাইছে এটা 4 আৰু 10 ৰ এলসিএম উলিয়াব লাগিব 4 আৰু 10 ৰ এলসিএম কিমান হ'ব চাই লোৱা 4 আৰু 10 দুয়োটাকে প্ৰথমে 2 দি হৰণ যায় 2 2 গুণ 4 5 2 গুণ 10 এতিয়া এই দুয়োটাক আৰু একেলগে না যায় গতিকে আমি 5 দি 2 1 আকৌ 2 দি 1 1 এই তিনিটা সংখ্যা পূৰণ কৰিলে 2 × 5 10 × 2 20 অৰ্থাৎ 4 আৰু 10 ৰ এলসিএম হৈছে 20 এতিয়া ওপৰত কেনেকৈ আমি নাম্বাৰ লিখিম চাই লোৱা 4 ৰ লগত কি পূৰণ কৰিলে 20 5 তো ওপৰতো 5 তো 5 × 1 5 মাইনাস এইটো লিখিব নালাগে তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে দিলোঁ এতিয়া 10 × কিমান কৰিলে 2 হ'ব 22 ওপৰতো 2 পূৰণ 1 × 2 2 অৰ্থাৎ আমি ওপৰত আমি লিখিলোঁ 5 - 2 আৰু তলত 20 তো বিয়োগ কৰিলে কি পাম 5 - 2 3 আৰু তলত 20 ইমান পাৰ্ট এইটোৱে এনসাৰ অৰ্থাৎ ববিতাই যদিও লৈছিল ডাঙৰ কেকখনৰ 4/1 অংশ এই ববিতা লোৱা অংশৰ পৰা তেওঁৰ ভাইটিয়ে আকৌ 5/2 অংশ লৈ ল'লে অৰ্থাৎ ভাইটিয়ে ইমান ল'লে ববিতাৰ অংশৰ পৰা ভাইটিয়ে লোৱা অংশটো মাইনাস কৰিলে যি পোৱা যাব লাষ্টত গৈ ববিতাৰ ভাগত এইখিনিয়ে থাকিল আৰু এইটোৱে উত্তৰ কোৱেশ্চন নম্বৰ 12 আউট অফ ৰেডিমেড শার্ট ইন এ শপ 1/9 part are white 5/9 part are blue and the rest are of yellow ইয়াৰ অৰ্থ এখন দোকানৰ ৰেডিমেড শার্টৰ ভিতৰত 1/9 part হৈছে হোয়াইট কালাৰৰ 5/9 part হৈছে ব্লু কালাৰৰ and the rest অৰ্থাৎ বাকি হৈছে yellow কালাৰৰ if the number of yellow shirts is 72 আৰু yellow শার্টৰ সংখ্যা হিচাপে যদি 72টা হয় what are the number of shirts of other varieties তেতিয়াহ'লে other varieties-ৰ শার্টৰ সংখ্যা কিমান other varieties বুলি ক'লে এই হোয়াইটৰ সংখ্যা কিমানটা আৰু ব্লু শার্টৰ সংখ্যা কিমানটা and what is the total number of shirts in the shop আৰু সেই দোকানখনত মুঠ শার্টৰ সংখ্যা কিমান এতিয়া এই প্ৰশ্নটোত কোৱা আছে যে মুঠ শার্টৰ যিমান আছে তাৰে বগা কালাৰ হৈছে 9/1 অংশ নীলা কালাৰ হৈছে 9/5 অংশ বাকি অংশ হৈছে হালধীয়া কালাৰ আৰু হালধীয়া কালাৰৰ সংখ্যাও দিয়া আছে তাৰ পিছত কৈছে যে অন্যান্য কালাৰৰ সংখ্যা কিমান আৰু মুঠ শার্টৰ সংখ্যা কিমান এটো কিদৰে সমাধান কৰো তোমালোকে চোৱা তো আমি প্ৰথমে আগত লিখিলো কি আছে হোয়াইট শার্ট তো হোয়াইট শার্ট ইকুয়াল টু 1/9 part
তাৰপিছত চাই লওঁ তলত বেছি জেগা নহ'ব মই সেইকাৰণে ইফালে লিখিলোঁ আৰু কি আছে ব্লু শাৰ্ট ইকুয়াল টু 5/9 পাৰ্ট এতিয়া চাই লোৱা এই দুটা মিলি পেলাই কিমান যোগ কৰিলে পাম হোৱাইট এণ্ড ব্লু শাৰ্ট ইকুয়াল টু দুটা প্লাস কৰিলে আমি পাম 1/9 প্লাস 5/9 এতিয়া দুটাৰে যেহেতু হৰ বা ডিনোমিনেটৰ একে গতিকে আমি ডাইৰেক্ট প্লাস কৰিব পাৰিম 1 + 5 ইকুয়াল টু 6/9 এইটো আকৌ কাটিব পাৰি কাটিলে আমি পাম 3 দিয়ে কাটিলে 2 3 দিয়ে কাটিলে 3 অৰ্থাৎ 2/3 পার্ট দুটা লগ কৰিলে এটো হয় 6/9 পার্ট বা 2/3 পার্ট এতিয়া তোমালোকে মন কৰা যে দোকানখনত এই হোৱাইট কালাৰৰ শার্ট ব্লু কালাৰৰ শার্টৰ বাহিৰে আৰু বাকি কিমানখিনি আছে বাকি আছে ইয়েলো কালাৰ পার্ট এতিয়া আমি ইয়েলো কালাৰ কিমান আছে উলিয়াই লওঁ ইয়েলো শার্ট ইকুয়াল টু মনত ৰাখিবা অংশ হিচাপে গোটেইখিনি বুজাবলৈ 1 অৰ্থাৎ টোটাল শার্ট অংশ হিচাপে কিমান হ'ব 1 হোল মানে গোটেইখিনি বা সমগ্ৰখিনিক আমি 1 বুজাই যেনে দুটাই মিলি পেলাই কিমান আছে 3/2 পার্ট আৰু মুঠ কিমান পার্ট 1 আমি মুঠৰ পৰা টোটাল শার্ট হৈছে 1 তাৰ পৰা আমি বাদ দিম এই হোৱাইট এণ্ড ব্লু লগ কৰিলে কিমান হয় 2/3 যদি আমি এটো মাইনাস কৰো এটো 1 ৰ তলত একো নাই মানে 1 আছে 3 আৰু 1 ৰ এলসিএম বা লসাগু 3 হ'ব তাৰ পিছত 3 * 3 2 ইকুয়াল টু 1/3 পার্ট এটো এটা তোমালোকে হাকো ভালকৈ মন কৰা এটো 1 কিয় লিখিছো মানে গোটেইখিনি 1 বুজায় যেনে ধৰি লোৱা যিমান শার্ট আছে তাক যদি 9টা ভাগ কৰো সাপোজ 9টা ভাগ কৰো আৰু গোটেইখিনি কি হ'ব 9 ভাগৰ 9 ভাগ হলে গোটেইখিনি বুজাব অৰ্থাৎ 9 ভাগৰ 9 ভাগে গোটেইখিনি বুজায় চাই লোৱা এটো খৰণ কৰিলে 1 পাম তাৰ মানে 9 ভাগৰ 9 ভাগ মানে 1 বুজায় এটো ধৰি লোৱা যিমানখিনি শার্ট আছে তাক যদি আমি 3 ভাগ কৰো 3 ভাগৰ গোটেইখিনি কিমান বুজাব আমি যদি 3টা ভাগেই লৈ লও 3টা ভাগৰ 3টা ভাগে যদি লৈ লও গোটেইখিনি বুজাব আৰু এটো কি 1 তাৰ মানে একচুয়ালি গোটেইখিনি বুজায় 1 মানে গোটেইখিনি সেইকাৰণে গোটেইখিনিৰ পৰা টোটাল অংশৰ পৰা এই হোৱাইট আৰু ব্লু লগ কৰি যিমান হয় বিয়োগ কৰিলে যিমানখিনি পোৱা যায় হেতু হৈছে ইয়েলো শার্ট এটো এতিয়া আমি হোৱাইট শার্ট ব্লু শার্ট ইয়েলো শার্ট পার্ট বা অংশ হিচাপে পালো এটা আমি সংখ্যা হিচাপে উলিয়াব লাগিব তোমালোকে মন কৰা তে টোটাল শার্টৰ সংখ্যা আমি নাজানো হেতু x লিখিম let the total number of shirts be x অৰ্থাৎ মুঠ শার্টৰ সংখ্যা আমি x বুলি ধৰিলো এতিয়া আমি লিখিম ইয়েলো শার্ট number of yellow shirts equal to তো yellow shirts কিমান হ'ব yellow shirtৰ পার্ট বা অংশ হৈছে 1/3 of x কারণ 1/3 অংশ পার্ট কিমানৰ টোটাল শার্ট x টোটালৰ 3 ভাগৰ 1 অংশ ইয়েলো অফ মানে কি অফ মানে হৈছে পূৰণ গতিকে 1/3 পূৰণ x পূৰণ কৰিলে কি পোৱা যাব x/3 ইমানটা এটো হৈছে টোটাল শার্টৰ ইয়েলো শার্টৰ সংখ্যা কিন্তু তোমালোকে চোৱা ইয়েলো শার্টৰ সংখ্যা নাম্বার অফ ইয়েলো শার্টস 72 দিয়া আছে আর আমি নাম্বার অফ ইয়েলো শার্ট উলিয়াইছো x/3 অর্থাৎ এই সংখ্যাটো আর এইটো একে কিয় এইটো হৈছে আমি উলোৱা ইয়েলো শার্টৰ সংখ্যা আর কোশ্চেনত দিয়া আছে ইয়েলো শার্টৰ সংখ্যা 72 এই দুটা একে এটা আমি লিখিম অ্যাকর্ডিং টু কোশ্চেন অর্থাৎ প্রশ্ন অনুসৰি x/3 ইকুয়াল টু 72 কারণ x/3 ইয়েলো শার্টৰ সংখ্যা আমি উলোৱা মতে আর দিয়া আছে 72 এটো যদি সমাধান কৰো আমি কি পাম চাই লোৱা আমি 3 হৰণ হৈ আছে হেতু সাইডত গলে
পূরণ হব 72 ইন্টু 3 ইকুয়াল টু 3 ইন্টু 2 6 3 7 যা 21 তো এক্স ইকুয়াল টু পালো আমি 216 আর এক্স আমি কি লিখছো টোটাল শার্টর সংখ্যা তার মানে টোটাল শার্টর সংখ্যা কিমান 216 ইয়াতে কিন্তু বিচাৰিছে হোয়াট ইজ দ্য টোটাল নাম্বার অফ শার্টস আমি এটা উত্তর পাই গলো উত্তরটা আকৌ লাস্টত লিখিম কিন্তু ইয়াতে আরো কিছুমান প্রশ্নৰ কথা কৈছে হোয়াট আর দ্য নাম্বার অফ শার্টস অফ আদার ভ্যারাইটিস আদার মানে হোয়াইট কালার শার্ট কিমানটা এটা আমি লিখিম নাম্বার অফ হোয়াইট শার্টস হোয়াইট কালার শার্টস কিমানটা হোয়াইট কালার শার্ট হচ্ছে 1/9 পার্ট তো 1/9 অফ টোটাল শার্ট কিমানটা পালো 216 এতিয়া 1/9 ইন্টু 216 এটো যদি আমি 9 দিয়ে কাটো কিমান পাম 9 1 2 গুণ 18 আৰু 9 4 গুণ 4 ইকুয়াল টু 24 শার্ট হোয়াইট কালার পালো 24 টা এতিয়া আমি উলিয়াব লাগিব এই ব্লু কালারের শার্ট মই ইফালে একটা মার্জিন দি দিও কারণ আর জায়গা নাই আমি এতে উলিয়াম ব্লু কালারের শার্ট নাম্বার অফ ব্লু শার্টস ইকুয়াল টু ব্লু শার্টস কিমান এটা হচ্ছে 5/9 এদিকে 5/9 অফ এটা অফর জায়গা ডাইরেক্ট দি দিও পূরণ 216 9 দিয়ে কাটিলে আমি পাম 9 দিয়ে 24 এতিয়া 5 ইন্টু 24 120 তেতিয়াহ'লে আমি ব্লু শার্টও পালো 120 এতিয়া আমি অ্যান্সার লিখিম চাই লোৱা অ্যান্সারটো আমি কি লিখিম কৈছে আদার ভ্যারাইটিস তো অ্যান্সার আমি কিমান পালো হোয়াইট শার্ট পালো কিমানটা 24 টা তার পিছত ব্লু শার্ট কিমানটা পালো 120 আর টোটাল শার্ট কিমান পালো টোটাল ইকুয়াল টু 216 কারণ এটা হচ্ছে টোটাল শার্ট এক্স বলে ধরেছিল এতিয়া আৰু ইয়েলো শার্টের কথা কিয় নেলিখিলো কারণ ইয়েলো টু 72 দিয়াই আছে তোমালোকক আকৌ এবাৰ কৈ দিছো যে এইটো কি দৰে কৰা হৈছে টোটাল ৰেডিমেড শার্ট কিমানটা আছে দিয়া নাই কিন্তু খালি এখিনি কোৱা আছে যিমানখানি শার্ট আছে তাৰে 9 ভাগৰ 1 অংশ হৈছে হোয়াইট কালাৰৰ আৰু 9 ভাগৰ 5 অংশ হৈছে ব্লু কালাৰৰ আৰু বাকি অংশখিনি ইয়েলো আকৌ ইয়েলোৰ শার্টৰ সংখ্যাও দিয়া আছে আমি প্ৰথমে ইয়েলো শার্টৰ অংশটো উলিয়াই ললো ইয়েলো শার্টৰ অংশ কেনেকৈ উলোৱা হৈছে মুঠ এই হোয়াইট কালাৰৰ শার্টৰ অংশ আৰু ব্লু কালাৰৰ শার্টৰ অংশ যোগ কৰা হল আৰু টোটাল হৈছে 1 পৰা আমি হি দুটা বিয়োগ কৰিলে এটো হৈছে ইয়েলো পাম এতিয়া আমি টোটাল শার্টৰ সংখ্যা x বুলি ধৰিছো হ্যাঁ নাম্বার অফ টোটাল শার্টস x বুলি ধৰিলো এতিয়া ইয়েলো কালাৰৰ শার্ট কিমানটা হ'ব তার অংশ যেহেতু 1/3 তো 1/3 অফ x এটো পাবো x/3 এটো হচ্ছে ইয়েলো শার্টের সংখ্যা আমি উলোৱা মতে আকৌ ইয়েলো শার্টের সংখ্যা দিয়া আছে 72 এদিকে দুটা একে হ'ব এটো সমাধান কৰি আমি x = 216 পালো আর x পোৱা মানে টোটাল শার্ট পোৱা তো টোটাল শার্ট যদি 216 পাইছো এটা হোয়াইট শার্ট উলোৱা পাৰিম কারণ হোয়াইট শার্ট হচ্ছে 1/9 অফ টোটাল তো আমি পালো 24 আর ব্লু শার্ট পালো একেদরে 120 ওদিকে অ্যান্সার এই তিনটায় এটা হচ্ছে হোয়াইট শার্টের সংখ্যা 24 ব্লু শার্টের সংখ্যা 120 আর টোটাল শার্টের সংখ্যা হচ্ছে 216 ডিয়ার স্টুডেন্টস গণিতবোৰ বুজি পাইছা না নাই কমেন্ট কৰি জনাবা ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা আর বন্ধু বান্ধৱীৰ লগত ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিবা যিমান বেছি বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা মই হিমানে বেছি উৎসাহিত হ'ম আৰু তোমালোকৰ কাৰণে নতুন নতুন ভিডিও তৈয়াৰ কৰিম থ্যাংক ইউ